এটা পথে জলাকলা খুৱাইছে ৰাইজক। আজি উন্নয়নৰ মুখ দেখা নাপালে দিহিৰা অঞ্চলৰ বাট পথে। এতিয়াও বোকাপানী গছকি যাতায়াত কৰিব লাগে অঞ্চলটো ৰাইজে। বৰষুণ দিলেই বিদ্যালয়লৈ নোযোৱা হয় কণ কণ ছাত্ৰ ছাত্ৰী। দুৰ্পাং মথাউৰিৰ পৰা দিহিৰা চাৰিআলিত সংযোগ হৈ শিমলুগুৰিলৈ যোৱা ৰংটি পঞ্চায়তৰ এই পথ দুটাৰ কদৰ্যৰ ৰূপ দেখিলে আপোনাৰ চকু কপালত উঠিব। বিহপুৰীয়াৰ ফাৰ্ষ্ট শ্লোগানে সভাই সমিতিয়ে উন্নয়নৰ ঢাক ঢোল বজোৱা বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাই কোনো উন্নয়ন নকৰিলে সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বাট পথসমূহ। এই অভিযোগ স্থানীয় ৰাইজৰ। গাঁৱৰ বোকাময় পথেৰে এতিয়া বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ নমুনা। এনে বোকাময় পথৰ পৰা পৰিত্ৰাণ বিচাৰি দিহিৰা অঞ্চলৰ ৰাইজে কাষ চাপে যুৱ নেতা ৰাম ভূঞাৰ। যুৱ নেতা ৰাম ভূঞাই পথটি মেৰামতি কৰিবলৈ কিছু সাহায্য প্ৰদান কৰে ৰাইজক, যাৰ বাবে অঞ্চলটোৰ ৰাইজে কিছু সকাহ পায়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বছৰ বছৰ ধৰি ভুৱা প্ৰতিশ্ৰুতি আৰু জিঅ'টেকৰ মাজতে আবদ্ধ হৈ থাকিল অঞ্চলটোৰ বোকাময় বাট পথ। আজি ইয়াত উপস্থিত ৰাইজসকল, আমি আজি বহুত বছৰে জীয়াটো ভুগি থকা এই ৰাস্তাটোৰ কাম আমাক উপকৃত কৰিবৰ কাৰণে আমাৰ স্থানীয় যুৱক ৰাম ভূঞাদেৱে আগবাঢ়ি আহিছে। গতিকে তেখেতলৈ আমি এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ ৰাস্তাটো চেনগেভেল দি তেখেতে আমাক সুচল কৰি দিয়ে। এই ৰাস্তাটোৰ কাৰণে আগতে আমাৰ আবেদন নিবেদনো কৰা হৈছিলে, কিন্তু অদ্যপৰিমিতি আমাৰ ৰাস্তাটো হৈ উঠা নাই। গতিকে আমাৰ ৰাইজে জীয়াটো ভুগি আছে। কিন্তু বহুত গুৰুত্বপূৰ্ণ ৰাস্তা। বহু সময়ত আমাৰ গাঁঠি ধন খৰচ কৰি ৰাইজে এই ৰাস্তাটো মেৰামতি কৰিছে যদিও পানী হোৱা কাৰণে এই ৰাস্তাটো কম সময়ৰ ভিতৰতে আকৌ নষ্ট হৈ গৈছিল। বিধায়কক জনোৱা হৈছে আৰু তেখেতে কৰিছোঁ বুলিও কয়, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে হৈ উঠা হয়। পানী হয় আমাৰ ইয়াত ৰোগীৰ অৱস্থাটো বহুত বেলেগ হয়। কান্ধত পাৰ কৰি নিবলগীয়া হয়, কাৰোবাৰ বাৰীয়ে দিলে নিব লগা হয়, কাৰোবাৰ চোতালে দিলে নিবলগীয়া হয়। ৰাস্তাটো একাঠো বোকা হৈ যায়, পানী হৈ যায়। গতিকে এইবিলাক সমস্যা আমি আজি বহু বছৰৰ পৰা ভুগি আছোঁ। গতিকে তেখেতে এই আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰোঁ। আমাৰ এই দিহিৰি এই ৰাস্তাৰ চাৰিআলিৰ মূৰত উপস্থিত হোৱা ৰাইজসকলক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ। আজি গত যিমান দিনৰ পৰা MLA আমি জিকাই মেলি পঠিয়ালোঁ, আজি পৰ্যন্ত আমাৰ এই ৰাস্তাটো শিমলুগুৰিৰ পৰা বুঢ়াবুঢ়ী হাইস্কুল হৈ কোনো এদিন আমি ইয়াত মাটি চপাব পৰা নাছিলোঁ। মাজতে কেইচপামান পৰিলে, নদীয়ে উটুৱাই লৈ গুচি গ'ল, তেতিয়া এই মথাউৰি ভাগিলে। তাৰপাছত আজিলৈকে নাই, ভোট দি আমনি লাগিলে। কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ আমাৰ দাঁতি কাষৰীয়া একেবাৰে আমাৰ নিচেই কাষতে এজন মানুহ আগবাঢ়ি আহিছে। আমি তেখেতক পাই আমি নথৈ আনন্দ লভিছোঁ। সেইবাবে আপোনালোকৰ পৰা এটা জোৰকৈ হাত চাপ কৰিব বিচাৰিছোঁ। ৰাস্তাটো আমাৰ এনেকুৱা সমস্যা, এই অঞ্চলৰ ভিতৰত মাথো এখন স্কুলে আছে। সেই স্কুলখনে হ'ল ফুলিনাহনি মধ্য ইংৰাজী বিদ্যালয়। আজিকালি চৰকাৰে প্ৰায় স্কুলবিলাক চব ভাঙি পেলালে। এতিয়া ভাঙি দিয়াৰ পিছত আহি ইয়াত স্কুল এখন আছে। এই স্কুললৈ যাবলৈ ল'ৰা ছোৱালী নাই। কালি হৈছে এই মথাউৰিটোৰ পিনে চেক বান্ধটোৰ ওপৰেদি এজনী কিশোৰী যাওঁতে হাতটো ভাগি থাকিলে, নি পেলাই এতিয়া মেডিকেলত পৰি আছেগৈ। গতিকে এই ৰাস্তাটোৰ ৰাস্তাটোত এজাক বৰষুণ হ'লে এআঁঠু পানী হয়, আৰু এই যিটো পিছ দিয়া ৰাস্তাত দিলে সেই ৰাস্তাটোৰ ওপৰেদি এআঁঠু পানী বাগৰি গুচি যায় চাৰিওদিশে। সেইকাৰণে আমি সকলো ৰাইজে আপোনাক বিচাৰিছোঁ, আৰু আপোনাৰ যোগেদিয়ে যাতে আমাৰ এই ৰাস্তাটো হয়, আৰু সুদূৰ শিমলুগুৰিৰ পৰা বৰপথাৰৰ পৰা ধৰি একেবাৰে লখিমপুৰ চিলাপথাৰ জোনাই মুকংচেলেকলৈ যোৱা এই দুৰপাং, সিফালে দুৰপাঙৰ এইটো কি কয় এই দলংখন ইফালে আছে, আৰু এই মূৰে যদি আপোনাৰ যোগেদি আমি এখন দলঙো পাওঁ, তেতিয়া আমি নথৈ আনন্দিত হ'ম। এটা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ নিজৰ কাষতে যিজনক আমি পাইছোঁ তেখেতক আমি বহুমূলীয়া ভোটটো দি এই যোগেদি আমি তেখেতক উপকৃত কৰিম বুলি। এই ৰাস্তাটো আমি জনাত ৰাম ভূঞা ডাঙৰীয়াই নিৰ্মাণ কৰিছে, আৰু আজি চেনগেভেল পৰিবহি বুলি আমি শুনিছোঁ। সেইকাৰণে আমি সদৌটো ৰাইজ ইয়াত উপস্থিত হৈ আছোঁ। এয়া চেনগেভেল আহি আছে বুলি কৈছে, এই অলপ দূৰ আগতে এয়া হৰণৰ মাত শুনিছোঁৱে। গতিকে পাইছেহি। গতিকে আমি তেখেতলৈ আমাৰ ফালৰ পৰা একেবাৰে
শলাগৰ হয় আগবঢ়ায়। কুমাৰ ভূঞাক আমি অৱগত কৰি আমাৰ একেবাৰে আমনি লাগিলে। আমাৰ এই গাড়ীত মানুহখিনি নিয়াও আজিলৈকে পইচা এটকাও নাপালোঁ। গতিকে তেখেতে সদায় আজি দিম কালি দিম কৰি থকাতে গ'লে আজি পৰ্যন্ত নহ'ল। এই চেক বান্ধটো যেতিয়া আমি বিচাৰিছিলোঁ তেতিয়া ক'লে তহঁতে আমাক ভোট দিছিলি নেকি? যদি ভোটেই দিয়া নাছিলে ইয়াৰ ৰাইজে তেখেতে কেনেকৈ জিকি গৈছিলে? 2 নম্বৰ কৰি তেতিয়াহ'লে জিকি গৈছিলে। গতিকে এতিয়া আমি যিজনক পাইছোঁ আমি একেবাৰে সুখী হৈছোঁ। আমাৰ দাঁতি কাষৰীয়া মানুহ আমি দৌৰ মাৰি গৈ যাব পাৰোঁ। আৰু এই আমাৰ ইয়াতে দেখিছে নহয় হাফ পেণ্ট এতিয়া বয়সস্থ মানুহ। গতিকে এতিয়া 60 বছৰ ঊৰ্ধত হৈ আছে। গতিকে এতিয়াও হাফ পেণ্ট পিন্ধি পেলাই আমি অহা যোৱা কৰিবলগীয়া। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।